নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ এডুকেশ্যন সাবজেক্টৰ কিছুমান প্ৰয়োজনীয় প্ৰশ্ন। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। তোমালোকৰ এক্সাম আহি প্ৰায় সন্মুখতে প্ৰায় তোমালোকৰ এক্সাম পালেহিয়ে। গতিকে এক্সামৰ বাবে প্ৰিপাৰেচন কেনেকুৱা চলিছে ক'বা আৰু ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। আৰু এতিয়া নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। ইয়াতে দিয়া হৈছে যে তলত কিছুমান প্ৰশ্ন দিয়া হৈছে, প্ৰশ্নখিনিৰ উত্তৰ দিবলৈ দিয়া হৈছে। ঠিক আছে, প্ৰশ্নখিনি ধুনীয়াকৈ তোমালোকে চাই যাবা। গুৱাহাটী বিশ্ববিদ্যালয় ডেছ চনত স্থাপন কৰা হৈছিল। কিমান চনত? 1948 চনত। ভাৰতবৰ্ষত ডাকযোগে শিক্ষাৰ ব্যৱস্থা ডেছ চনত আৰম্ভ হয়। কিমান চনত হয়? 1962 চনত। বিশ্ব পৰিৱেশ দিৱস ডেছ তাৰিখে উদযাপন কৰা হয়। কিমান তাৰিখে? 5 তাৰিখে। 5 জুন তাৰিখে দেই, এইকাৰণে জুনটো লিখিবলৈ থাকি গ'ল। 5 জুন তাৰিখে কি কৰা হয়? আমাৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। এডৱাৰ্ড লি থৰ্নডাইকে প্ৰৱৰ্তন কৰা প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিক শিক্ষণৰ ডেছ তত্ত্ব বুলিও কোৱা হয়। সংযোগবাদ তত্ত্ব বুলি কোৱা হয়। 5 নম্বৰতে বহু বিকল্প বাছনি প্ৰশ্নত মানে যোনটো মাল্টিপল চইচ কুৱেশ্যন আহে যে সেইটো কথা কৈছে। এগৰাকী শিক্ষাৰ্থীয়ে ডেছ পদ্ধতি প্ৰয়োগ কৰি শুদ্ধ উত্তৰটো বাছি উলিয়াব পাৰে। কোনটো পদ্ধতি ইউজ কৰিব পাৰে? স্বীকৃতি পদ্ধতি। ঠিক আছে, কেন্দ্ৰীয় প্ৰৱণতাৰ জোখ হিচাপে নিৰ্ণয় কৰোঁতে ডেছত সকলো ৰাশি বিচাৰ কৰা হয়। কোনটোত কৰা হয়? গণত কৰা হয়। 7 নম্বৰতে সুধিছে যে বিশ্ব জনসংখ্যা দিৱস ডেছ তাৰিখে পালন কৰা হয়। কিমান তাৰিখে? 11 জুলাই তাৰিখে পালন কৰা হয়। 8 নম্বৰ প্ৰশ্নত সুধিছে টিবিলিচি আন্তৰ্জাতিক পৰিৱেশ শিক্ষা সন্মিলন ডেছ চনত অনুষ্ঠিত হৈছিল। 1977 চনত অনুষ্ঠিত হৈছিল। 9 নম্বৰ প্ৰশ্নটোত সোধা হৈছে 1952-53 চনৰ মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষ আছিল কোন আছিল? ডক্টৰ লক্ষণস্বামী মুডালিয়াৰ। 10 নম্বৰ প্ৰশ্নটোত সোধা হৈছে ডেছ চনৰ পৰা 1948 চনলৈকে অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰশাসনৰ দায়িত্ব কলিকতা বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছিলে। কিমান চনৰ পৰা? 1901 চনৰ পৰা। 11 নম্বৰ প্ৰশ্নত সুধিছে ডেছত ভাৰতবৰ্ষৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। ভাৰতবৰ্ষৰ কথা সুধিছে দেই। ক'ত স্থাপন কৰা হৈছিলে? অন্ধ্ৰপ্ৰদেশত কৰা হৈছিলে। যোনখন মুক্ত বিশ্ববিদ্যালয় আছিলে তাৰ নামটো আছিলে কি? ডক্টৰ B.R. আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়। 12 নম্বৰতে প্ৰশ্নটো সুধিছে তোমালোকক শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ প্ৰত্যক্ষ সম্পৰ্কৰ অনুপস্থিতি ডেছ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। এইটো হৈছে দূৰত্ব শিক্ষা। দূৰত্ব শিক্ষাত শিক্ষক আৰু শিক্ষাৰ্থীৰ প্ৰত্যক্ষ সম্পৰ্ক নাথাকে। থাকিবও পাৰে কিন্তু প্ৰায় নাথাকে। ঠিক আছে, তাৰপিছত চোৱা 1869 চনতে ডেছ নামৰ এজন জাৰ্মান জীৱবিজ্ঞানীয়ে পৰিৱেশ সচেতনতাৰ কথা উল্লেখ কৰিছিল। কোনে কৰিছিল? আৰ্নষ্ট হেকেলে কৰিছিলে। 14 নম্বৰ প্ৰশ্নত সোধা হৈছে জনসংখ্যা শিক্ষাৰ ধাৰণাটো আমেৰিকাৰ সমাজতত্ত্ববিদ ডেছে দাঙি ধৰিছিল। কোনে দাঙি ধৰিছিলে? কিংছলি ডেভিছে দাঙি ধৰিছিলে। ঠিক আছে, 15 নম্বৰ প্ৰশ্নত সুধিছে গেষ্টাল্ট এটা জাৰ্মান শব্দ। এইটো প্ৰশ্ন আহিব পাৰে যে গেষ্টাল্ট কি শব্দ? গেষ্টাল্ট তোমালোকৰ লেটিন শব্দ নে জাৰ্মান শব্দ নে গ্ৰীক শব্দ? তেনেকৈ যদি অপশ্যনত থাকে কি হ'ব? জাৰ্মান শব্দ। ঠিক আছে, গেষ্টাল্ট এটা জাৰ্মান শব্দ যাৰ অৰ্থ হৈছে ডেছ বা সম্পূৰ্ণ আকাৰ, একেলগে কৰা বা সম্পূৰ্ণ আকাৰ। ঠিক আছে, 16 নম্বৰ প্ৰশ্নটো সুধিছে বহুভুজ অংকন কৰোঁতে বাৰম্বাৰতাৰ মানসমূহ শ্ৰেণী অন্তৰালৰ ডেছৰ ওপৰত সংস্থাপন কৰা হয়। কিহৰ ওপৰত সংস্থাপন কৰা হয়? মধ্যবিন্দু। ঠিক আছে, বহুভুজ যেতিয়া অংকন কৰে তেতিয়া বাৰম্বাৰতাৰ মানসমূহ মধ্যবিন্দুৰ ওপৰত কৰা হয়। তাৰপিছত চোৱা 17 নম্বৰ প্ৰশ্নটোত কি সুধিছে? 17 নম্বৰ প্ৰশ্ন সুধিছে অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম কি? নামটো হৈছে যে কটন কলেজিয়েট চৰকাৰী SSC স্কুল। কটন কলেজিয়েট গভৰ্ণমেণ্ট SSC স্কুল। তোমালোকে ড্ৰাফটত যোনটো লিখা শুদ্ধ হ'ব। 18 নম্বৰ প্ৰশ্নত সুধিছে বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়। কোনখন বিশ্ববিদ্যালয় ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়? প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় হৈছে B.R. আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়। ঠিক আছে, তাৰপিছত চোৱা 19 নম্বৰ প্ৰশ্নত সুধিছে আন্তৰ্জাতিক নাৰী দিৱস কোন তাৰিখে পালন কৰা হয়? আন্তৰ্জাতিক নাৰী দিৱস 8 মাৰ্চ তাৰিখে পালন কৰা হয়। 20 নম্বৰ প্ৰশ্নত সোধা হৈছে শিক্ষাৰ্থীয়ে পৰীক্ষাৰ সময়ত অধ্যয়নত প্ৰদান কৰা মনোযোগক ডেছ মনোযোগ বোলে? স্পষ্ট মনোযোগ বোলে। মনত থাকিব তোমালোকৰ এইখিনি। এতিয়া আমি পিছৰখিনি প্ৰশ্ন চাওঁ। 21 নম্বৰ প্ৰশ্নত সোধা হৈছে মনোৰোগৰ চিকিৎসা মানসিক স্বাস্থ্য বিজ্ঞানৰ ডেছ কাৰ্য? মনোৰোগৰ চিকিৎসা মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰতিৰোধমূলক কাৰ্য। তাৰপিছত 22 নম্বৰ প্ৰশ্নত সোধা হৈছে সন্তুষ্টি আৰু অনুশীলন শিক্ষণৰ ডেছ পদ্ধতিৰ মূল উপাদান? প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ। 23 নম্বৰ প্ৰশ্নত সোধা হৈছে পৰিৱেশ শব্দটো মূল ফৰাচী ভাষাৰ ডেছ শব্দৰ পৰা আহিছে? কোনটো শব্দৰ পৰা আহিছে? এনভাইৰনাৰ শব্দৰ পৰা আহিছে। 24 নম্বৰত সোধা হৈছে ডেছ মনোযোগত উদ্দীপকৰ কোনো প্ৰভাৱ নাথাকে? ঐচ্ছিক মনোযোগত উদ্দীপকৰ কোনো প্ৰভাৱ নাথাকে।
আমি 25 নম্বৰ প্ৰশ্নটো চাওঁ 25 নম্বৰ প্ৰশ্নত সোধা হৈছে পৰামৰ্শদান মানসিক স্বাস্থ্য বিজ্ঞানৰ দেশমূলক কাৰ্য প্ৰতিৰোধমূলক কাৰ্য 26 নম্বৰ প্ৰশ্নত সুধিছে কেন্দ্ৰীয় প্ৰৱণতাৰ যোগ হিচাপে দেশক নিৰ্ণয় কৰোঁতে সকলো ৰাশি বিচাৰ কৰা হয় আমি এটো আগতে এটা পাইছিলো নেকি প্ৰশ্ন এই প্ৰশ্নটো ৰিপিট হৈছে গড় ঠিক আছে 27 নম্বৰ প্ৰশ্নত সোধা হৈছে যে ECCEৰ সম্পূৰ্ণ নামটো হ'ল ECCEৰ সম্পূৰ্ণ নামটো হৈছে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন তোমালোকে ECCEৰ ওপৰত ভালদৰে চাই যাবা ইয়াৰ ওপৰত এটা নহয় এটা প্ৰশ্ন আহেই প্ৰতিটো পৰীক্ষাতে অহা দেখিবলৈ পোৱা গৈছে ঠিক আছে কেইটামান টপিক আছে যেনে দূৰ শিক্ষা পৰিৱেশ শিক্ষা তাৰপিছত তোমাৰ আৰ্লি চাইল্ডহুড কেয়াৰ এইখিনিৰ ওপৰত প্ৰায় কুৱেশ্যন আহে ঠিক আছে তোমালোকে এইখিনি ভালকৈ চাই যাবা জনসংখ্যা শিক্ষাৰ ধাৰণাটো আৰম্ভ কৰিছিল কোনে আৰম্ভ কৰিছিলে আলৱা মিৰ্জালে আৰম্ভ কৰিছিলে 29 নম্বৰ প্ৰশ্নত সোধা হৈছে গাড়ী চলাওঁতে দেশ স্মৃতি ক্ৰিয়াশীল হয় কোনটো স্মৃতি ক্ৰিয়াশীল হয় অভ্যাস স্মৃতি গাড়ী চলাওঁতে অভ্যাস স্মৃতি ক্ৰিয়াশীল হয় 30 নম্বৰ প্ৰশ্নত সোধা হৈছে পৰিৱেশ শিক্ষাৰ উদ্দেশ্যসমূহ দেশ সন্মিলনত নিৰ্ধাৰণ কৰা হৈছিল কোনখন সন্মিলনত নিৰ্ধাৰণ কৰা হৈছিল বিলিজি আন্তৰ্জাতিক পৰিৱেশ শিক্ষা সন্মিলনত নিৰ্ধাৰণ কৰা হৈছিল আৰু তোমালোকে আজি ভিডিঅ'টো ইমানলৈকে আছিলে তোমালোকে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আকৌ কাইলৈ তোমালোকৰ বাবে এটা ভিডিঅ' লৈ অহা হ'ব য'ত তোমালোকৰ ইম্পৰ্টেণ্ট টপিকবোৰ আলোচনা কৰা হ'ব গতিকে তোমালোকে কাইলৈ ভিডিঅ'টো আপলোড কৰা হ'ব আপলোড কৰাৰ লগে লগে তোমালোকে সেইখিনি চাই ল'বা তোমালোকৰ ৰিভাইজ হৈ যাব ঠিক আছে আজিলৈ আহিছোঁ কাইলৈ আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম ধন্যবাদ